যে সংসাৰ চক্ৰত থাকিবলৈ হ'লে ভয়ংকৰ সংসাৰখন কেনেকৈ গোখোজৰ দ্বাৰা আপুনি পাৰ কৰিব পাৰিব, বিশাল সাগৰখন ভৱ সংসাৰ তৰিব পৰাৰ একেবাৰে সহজ কিটিপটো মহাপুৰুষ গুৰুজনে আমাক দি থৈ গ'ল। যে তুমি ভৱ সংসাৰ তৰাৰ একমাত্ৰ উপায়টো হৈছে মাত্ৰ তুমি মুখত নাম নেৰিবা, কাকো অন্যায় নকৰিবা, কাকো দুৰ্ব্যৱহাৰ নকৰিবা, কাকো অপকাৰ নকৰিবা, সকলোকে সমদৰ্শন কৰিবা, ঈশ্বৰৰ নাম ল'বা, তুমি গোখোজৰ নিচিনাকৈ সংসাৰ তৰি গুচি যাবা। ইয়াত শেষত এওঁলোকে সেইটোকে ক'লে। এই সিদ্ধজনে, কবি সিদ্ধই এইটোকে কৈছে যে তোমালোকৰ সহজ উপায়টো কি? এটাই বোৰ গোট খাবা, মৰম প্ৰীতি কৰিবা, চেনেহ কৰিবা, প্ৰেম ভাৱ জাগিত কৰিবা। কাৰণ ভক্তিৰো শেষ স্তৰটো প্ৰেমেই। আমাৰ বহুত মানে ভাবে প্ৰেম আৰু লভ একে বস্তু নহয়। ইংৰাজীত লভটো আকৌ প্ৰেমৰ সমতুল্য নহয়। আমি লভ বুলি ভাবোঁতে আমাৰ মানে বহুত আমাৰ ভুল ধাৰণা হৈ আছে। ল'ৰা এটাই ছোৱালীজনীলৈ চিঠিখন দিওঁতে, ছোৱালীজনীয়ে ল'ৰাটোলৈ চিঠিখন দিওঁতে চিঠিখনৰ ওপৰত কলিজাটো আঁকি দিয়ে। কলিজাটো আঁকি দিয়ে কেলে? যে লভটো হেনো হৃদয়ৰ বস্তু, আৰু হৃদয় মানে তেওঁলোকে এই কলিজাটোকে হৃদয় বুলি ভাবে। বাস্তৱতে লভটো প্ৰেম নহয়। প্ৰেম শব্দটোৰ অৰ্থ হৈছে পৰটো হ'ল পৰম পুৰুষ পৰমেশ্বৰ বুজাইছে। ৰকাৰডালে ৰমন কৰা বুজাইছে, এইকাৰডালে এক বুজাইছে। এক পৰম ঈশ্বৰ পৰম পুৰুষক মানে ৰমন কৰি থকা, ৰমন কৰি মটোৱে মজি থকাটোকেই প্ৰকৃততে প্ৰেম, অৰ্থাৎ তেওঁৰ বাহিৰে। সেইকাৰণে ইয়াত কৃষ্ণক গ্ৰাহে যেনে ধৰে বুলি কৈছে। এতেকে কালক গ্ৰাসে ধৰিলে, কালক গ্ৰাসে ধৰিলে আপোনাৰ তৰণ নাই, ৰক্ষা নাই। কিন্তু যেতিয়া কৃষ্ণ গ্ৰাসেও ধৰে, এতিয়া গ্ৰাসটোক চাওকচোন, কালক গ্ৰাসৰ লগতো তুলনা কৰিছে, আকৌ কৃষ্ণ গ্ৰাসৰ লগতো ধৰিলে। কৃষ্ণক গ্ৰাসে ধৰিলে তেওঁ চবতে কৃষ্ণময়ে দেখে। আকাশ, পৃথিৱী, জল, ৰসাতল, ঘৰ দুৱাৰ, মানুহ দুনু, জীৱ জন্তু অতৰ সমস্ততে কৃষ্ণ দেখে, গোবিন্দকে দেখে সমস্ত। কাৰণ তেওঁ কৃষ্ণক গ্ৰাসে দেখিছে, কৃষ্ণৰ বাহিৰে জগতে একো চিনি নাপায়। এনেকৈ তেওঁ তেনেকুৱা এটা অৱস্থালৈ গৈছে। সেইটোকে ভক্তিৰ উত্তম স্তৰ প্ৰেম, সমস্ত চৰাচৰ জগতক কৃষ্ণময় দেখে। সেই অৱস্থালৈ আপুনি গুচি যাব পাৰিব। গোপীসকলৰ সেইটোৱেই হৈছিল। গোপীসকলে প্ৰথমতে 5টা 4 কেমত দৌৰি আহিছিল। 5টা 4 কেমত আহিছিলে। তেওঁলোকে সংসাৰত ভোগ কৰিবৰ কাৰণে মানে মদন মোহন কৃষ্ণ আছিলে। আপোনাৰ কাহিনীটো মই এইকাৰণে ক'ব খুজিছোঁ যে ৰাসক্ৰিয়াটোক ভুল ধাৰণা বহুতে দিয়ে। যে তাহানি কি হৈছিলে, আপোনালোকে জানে যে শিৱই ধ্যানস্থ হৈ আছিল, শিৱই তপস্যা কৰি আছিল। শিৱক স্বামীৰূপে পাবৰ কাৰণে পাৰ্বতীয়েও আকৌ যত্ন কৰি আছিল। শিৱ য'ত আছিল, যাতে চকু মেলি তেওঁক দেখা পায়, ধুনীয়া পাৰ্বতীজনীয়ে ধুনীয়া মুখখন দেখি পেলাই শিৱক গলাব পাৰোঁ নেকি, তেওঁ সেই শিৱৰ আশে পাশে সেইবোৰতে তেওঁ মানে আলপৈচান ধৰি আছিল শিৱক। ইফালে দেৱতাসকলক অৱস্থা বেয়া হৈছে, মানুহে গৈ কিমান ৰক্ষা কৰিব। দেৱতাসকলে ব্ৰহ্মাক পালেগৈ, ব্ৰহ্মাই লগত লৈ বিষ্ণুৰ ওচৰ পালেগৈ যে দেৱতাসকলৰ ৰক্ষাৰ উপায় দিয়ক। তেতিয়া দেৱতাসকলক ক'লে, যেতিয়ালৈকে তোমালোকে এজন সেনাপতি নোপোৱা তেতিয়ালৈকে তোমালোকৰ ৰক্ষা নাই। বোলে সেনাপতি কেনেকৈ পাম? শিৱই পাৰ্বতীক বিয়া কৰাব লাগিব, আৰু পাৰ্বতীক বিয়া কৰিলে কাৰ্তিক নামৰ এজন মহাবীৰ, যুধিষ্ঠিৰ যুদ্ধত নিপুণ এজন যোদ্ধা হ'ব, তেওঁক সেনাপতি পাতিলে তোমালোকক আৰু কোনো অসুৰে পৰাজয় কৰিব নোৱাৰে। এতিয়া কি কৰিব লাগিব? যেনে তেনে পাৰ্বতীৰ প্ৰেমত পেলাব লাগিব শিৱক, পাৰ্বতীৰ প্ৰেমত পেলাব লাগিব শিৱক। সেইকাৰণে দেৱতাসকলে মনে মনে আহি পাৰ্বতীক আৰু ওচৰ চাপি পেলাই আলপৈচান ধৰিবলৈ ক'লে। শিৱৰ প্ৰেমত পেলাই পাৰিলে বিয়াখন পাতি দিওঁ, তেতিয়াহে কাৰ্তিকৰ জন্ম হ'ব। কাৰণ বহুত আগৰ পৰা প্লেনিং। এতেকে পিছে সেইটো কৰি থাকোঁতেই তাতে ভাবিলে নাহেহে নাহে এতিয়া প্ৰেম ভাৱ, কি কৰিব? তেতিয়া আৰু খৰখেদা কৰিবৰ কাৰণে দেৱতাসকলে গোট খালে, গৈ পেলাই এই কামদেৱক মাতি আনিলে। কামদেৱ বৰ ধুৰন্ধৰ। কামদেৱে মানুহৰ মানে ব্ৰহ্মাকো কামত মজাই দিব পাৰে। কামদেৱৰ ধুৰন্ধৰ জুৰিলেক পঞ্চশৰ, ব্ৰহ্মাক লগাবই যিটো ঘাঞ্চ, সাংগোপন সাংগোপন শান্দিবন সমৰ্দন প্ৰতাপন এহিবান পঞ্চ, এনেকুৱা 5খন বন লৈ পেলাই তেওঁ মানে পুষ্পবান মাৰি মানুহক
যিমানেই বাহাদুৰি মাৰি নাথাকক তেওঁ কাম ভাৱত তেওঁক লিপ্ত কৰাই ধ্বংস কৰি দিব পাৰে। সেইকাৰণে কামদেৱক ক'লে তুমি যোৱা, শিৱক যাতে প্ৰেম ভাৱ জাগৃত কৰি পাৰ্বতীৰ লগত বিয়া হয়। তেতিয়া পাৰ্বতীয়ে মানে ইমেলি শিৱক পৰিচৰ্যা কৰিয়ে আছে, আহিবলৈ মন কৰা নাছিল। ৰতিকো লগত লৈ আহিছে, কামদেৱৰ নিজৰ পত্নী ৰতিকো লৈ আহিছে। আৰু কামদেৱে বহুত চেষ্টা কৰিছে শিৱৰ প্ৰেম ভাৱ আনিবলৈ। তেওঁ তপস্যাত ধ্যানৰগ্ন হৈ আছে। সেইকাৰণে নোৱাৰি পেলাই তেওঁ পুষ্পবাণ কিপাত উলিয়াই ল'লে। 5 পাত পুষ্পবাণ আছে। সাংগোপন মানে সাংগোপনত প্ৰৱেশ কৰে, মনে মনে প্ৰৱেশ কৰে হৃদয়ত। তাৰপৰা মানে আকৌ তাৰপৰা সাংমোহন, আকৌ মোহন বাণ এইবিধ আছে, তেওঁ মুহি পেলাব পাৰে। সমৰ্দন, সমস্ত তেওঁক হেৰি কৰি দিব পাৰে। গতিকে এনেকৈ 5 বাণৰ তেওঁ প্ৰভাৱ লৈ বাণ মাৰিলে। প্ৰথমতে তেওঁ সংগোপনে পাৰিলে, কামেন্দ্ৰিয়ত প্ৰৱেশ কৰিলে। কামেন্দ্ৰিয়টো ক'ত জড়িত হৈ আছে? স্বাধিষ্ঠান চক্ৰত। কাৰণ ধ্যান কৰা মানুহজনে এই চক্ৰতহে ধ্যান কৰে। আমাৰ মূলাধাৰ চক্ৰ, স্বাধিষ্ঠান চক্ৰ, মণিপুৰ চক্ৰ, অনাহুত চক্ৰ, বিশুদ্ধ চক্ৰ, আজ্ঞা চক্ৰ, এই 6টা চক্ৰত সম্বন্ধ কৰিয়েইতো যোগীসকলে ধ্যান কৰে। শিৱই তাতে ধ্যান কৰি আছে। সেইকাৰণে তেওঁ প্ৰথমতে স্বাধিষ্ঠান চক্ৰলৈ লক্ষ্য কৰি তেওঁ সাংগোপনে তেওঁ কামেন্দ্ৰিয়ক উত্তেজিত কৰিবলৈ চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে। তেওঁ একো লৰচৰেই নহ'ল। তাৰপিছত দ্বিতীয় পুষ্পবাণ তেওঁ সাংমোহন বাণ মাৰি তেওঁ নাভি চক্ৰত পেলালে। মোহন কৰি পেলাই যাতে তেওঁ মন মুহি পেলাব পাৰে, তেতিয়া ইন্দ্ৰিয়বিলাক প্ৰবল প্ৰতাপী হৈ কামত বজাব পাৰে। তাতো তেওঁ ফেইলাৰ হ'ল। তাৰপাছত তেওঁ অনাহুত চক্ৰত মাৰিলে শান্তিপন বাণ, তাতো সেইখনো একো কৰিব নোৱাৰিলে। তাৰপিছত বিশুদ্ধ পদ্মত তেওঁ মাৰিলে মানে সমৰ্দন বাণ। এই 4খন বাণ মাৰিলে, একো কৰিব নোৱাৰিলে। তেওঁ এখন বাণ বাকী আছে, সেইখন প্ৰতাপন বাণ। প্ৰতাপন বাণ তেওঁ আজ্ঞা চক্ৰত মাৰি দিলে। আজ্ঞা চক্ৰ ইয়াত থাকে, 2টা হ আৰু ক্ষয় ইয়াত। গতিকে আজ্ঞা চক্ৰত মাৰি দিয়াৰ লগে লগে শিৱ একদম কঁপি উঠিল। ধ্যান ভংগ হৈ গ'ল। ধ্যান ভংগ হ'ল হয়, কিন্তু তেওঁ প্ৰেম ভাৱ জাগৃত নহ'ল, খংহে জাগৃত হ'ল। বিৰাট খং উঠিল আৰু ইয়াৰ পৰা তেওঁ জুই ওলাই গৈ কামদেৱক ভস্ম কৰি পেলালে। কামদেৱ ভস্ম হৈ গ'ল। কামদেৱে দেৱতাৰ কাম কৰিবলৈ আহিছিল, পাৰ্বতীৰ কাম কৰিবলৈ আহিছিল। এতেকে পাৰ্বতীয়েও কন্দা কটা কৰিবলৈ লাগিল, ৰতিয়ে কন্দা কটা কৰিবলৈ লাগিল, দেৱতাবিলাক চব নামি আহিল। এতেকে শিৱক স্তুতি কৰিবলৈ লাগিল। কামদেৱটো ভস্ম, দেহটো ভস্ম হ'লেই, পঞ্চভৌতিক দেহটো তেওঁৰ নাই। তেওঁ কেৱল লিংগ দেহটোহে আছে। পঞ্চভৌতিক দেহটো দহন হৈ গ'ল, পুৰি পেলালে। লিংগ দেহটো আছে বাকীখিনি। তেতিয়া শিৱক চবেই যেতিয়া স্তুতি কৰিলত, তেতিয়া শিৱ সন্তুষ্ট হ'ল। হৈ পেলাই ক'লে, ৰতিক ক'লে তুমি চিন্তা নকৰিবা, তোমাৰ স্বামীৰ পঞ্চভৌতিক দেহটোকহে মই দহন কৰিছোঁ। লিংগ দেহটো দহন কৰিব পৰা অধিকাৰ মোৰ নাই। লিংগ দেহ মই অধিকাৰীও নহয়। এতেকে তেওঁ পঞ্চভৌতিক যিটো বাহ্যিক দেহটোহে দহন কৰিছোঁ। সেইকাৰণে তেওঁক তুমি এতিয়া দেখা নাই, কিন্তু অলপ পাছতে তুমি লিংগ দেহি তোমাৰ স্বামীক দেখা পাবা। তুমিহে দেখা পাবা তোমাৰ স্বামীৰ লিংগ দেহটো, আন কোনেও কিন্তু তেওঁক দেখা নাপায়। অৰ্থাৎ তুমি তেওঁৰ পত্নী কাৰণে তেওঁৰ লিংগ দেহটোত তুমি দেখা পাবা। তাক তুমি পৰিচৰ্যা কৰি লৈ ফুৰিব লাগিব। লিংগ দেহটো মানে মই যে আগতে কৈছোঁ 17টা তত্ত্বযুক্ত লিংগ দেহটো। গতিকে সেই লিংগ দেহধাৰী তেতিয়া থাকিল, তেওঁ থাকিল। তাৰপাছত তেওঁ স্তুতি কৰিলে আকৌ ৰতিয়ে। কৰিলত প্ৰাৰ্থনা কৰিলত ক'লে, প্ৰভু মোৰ স্বামী দান দিয়া, মই কেনেকৈ সংসাৰত থাকিম? স্বামীহীন জীৱন পত্নীৰ বৰ কষ্টদায়ক। শিৱক স্তুতি কৰিলত যে মই তেওঁক জীৱন দান, মই তেওঁৰ জীৱন নষ্ট কৰা নাই, তেওঁ জীৱন ধ্বংসও কৰা নাই। তেওঁ যিটো দেহ লৈ বাহাদুৰি মাৰিছিল, ধুনীয়া দেহটো লৈ, সেই দেহটোকে মই ভস্ম কৰিলোঁ। কিন্তু তেওঁৰ লিংগ দেহটো এতিয়াও আছে। এতেকে এই দেহটো তেওঁ বেয়া হৈছিল, সেইকাৰণে মই ভস্ম কৰি দিলোঁ। তেওঁ নতুন দেহ লাভ কৰিব লাগিব। বোলে তাৰ কাৰণে কি কৰিব লাগিব? বোলে তুমি বহুত দিন অপেক্ষা কৰিব লাগিব। ৰতিক ক'লে, বোলে কিমান দিন? বোলে দাপৰ যুগলৈ অপেক্ষা কৰিব লাগিব। স্বয়ং ভগৱন্তই, মোৰ প্ৰভু ভগৱন্তই, শিৱৰ কথা এইটো, মোৰ প্ৰভু ভগৱন্তই দাপৰ যুগত দৈৱকী বসুদেৱৰ যোগেদি কৃষ্ণ ৰূপে আৱিৰ্ভাৱ হ'ব। তেওঁ যেতিয়া মানে গোপীসকলৰ লগত ৰাসক্ৰিয়া কৰিব, তাত যদি তুমি
প্ৰৱেশ কৰিব পাৰা, তেতিয়াহ'লে কৃষ্ণক যদি হৃদয় জয় কৰিব পাৰা, কৃষ্ণই যদি তেওঁৰ হৃদয়ত তোমাক স্থান দিয়ে, কৃষ্ণৰ বীৰ্যৰূপে, তেতিয়াহ'লে ৰুক্মিণীৰ গৰ্ভত প্ৰৱেশ কৰি তুমি কৃষ্ণৰ পুত্ৰ হিচাপে পুনৰ জন্ম লাভ কৰিব পাৰিবা। এনেকৈ সেইদিন ধৰি ৰতিয়ে আৰু কামদেৱে লিংগদেহেৰে কিন্তু কামবোৰ কৰি থাকে। এই লিংগদেহ ধৰা কামদেৱেই শিৱক অৱস্থা বেয়া কৰিছিল। শিৱই দেখা নাছিল, তেওঁ নিজে ভস্ম কৰা দেহটো তেওঁ নাই দেখা, কিন্তু লিংগদেহেই তেওঁ কামদেৱৰ কামবোৰ কৰি আছিল। কিন্তু ৰতিয়ে তেওঁৰ লগত সম্ভোগ কৰিব পৰা হোৱা নাছিল। এতেকে ৰতিয়ে কামদেৱক লগত লৈ কৃষ্ণৰ ওচৰ পালে, সেই কৃষ্ণক সেৱা জনালে, হে প্ৰভু মোৰ স্বামী দান দিয়ক। এতেকে স্বামী এনেকুৱা হ'ল তেনেকুৱা হ'ল, আপুনি কৃপা নকৰিলে নহ'ব। তেতিয়া তেওঁ ক'লে, প্ৰথমতে তুমি মোৰ লগত যুদ্ধ কৰিব লাগিব, কামদেৱক ক'লে, আৰু মোৰ ওচৰত পৰাজয় হ'ব লাগিব। তাৰ পাছত তুমি পৰাজয় হ'লেহে তোমাক মই মোৰ ৰক্তত স্থান দিম। তুমি মোৰ বীৰ্যৰ পৰা গৈ তেহে তুমি দ্বিতীয় জন্ম লাভ কৰিব পাৰিবা। এতেকে ৰাসক্ৰিয়াত আপুনি জানেনে, ৰাসক্ৰিয়াখন আচলতে প্ৰথমতে কামদেৱে মদন বহালেহে, অৰ্থাৎ তেওঁ মাংসিক ধনীয়ে বহাইলা মদনক, কাম বহাই দিলে। কাৰ বহালে? গোপীসকলৰ। কামত উত্ৰা হ'ল, গোপীসকল দৌৰ মাৰিলে, কাম বহাই নল'লে কেতিয়াও ভাল কৰিব নোৱাৰে। সেইকাৰণে তেওঁ কামত উত্ৰাৱল হৈ গোপীসকল দৌৰ মাৰিলে। কৃষ্ণই তেওঁলোকক বুজালে বহালে, শেষত গৈ অন্তৰ্ধান হ'ল। তাৰপৰা কৃষ্ণক তেওঁলোকে লীলা কৰিবলৈ লাগিল। গছ তিনদুলতা সমলতে কৃষ্ণক বিচাৰিলে। শেষত গৈ কৃষ্ণই তেওঁলোকক পুনৰ আকৌ দেখা দিলে। তেতিয়া কিন্তু গোপীসকলৰ পাশ্চাচাৰী কামটো নাইকিয়া হৈ গ'ল। তেওঁলোকৰ কামভাৱ শৰীৰৰ পৰিৱৰ্তন হৈ ভক্তি প্ৰেমানন্দ কামলৈ পৰিৱৰ্তন হৈ গ'ল। সেইকাৰণে তেতিয়া তেওঁলোকক ৰাসক্ৰিয়া কৰিলে। তেতিয়া কামদেৱ তাত পৰাজয় হ'ল। কৃষ্ণক সেইকাৰণে মদন মোহন বুলি কোৱা হয়, মানে কামদেৱক মদন কয়। কামদেৱৰ আন এটা নাম মদন। মদনে চবকে মোহিব পাৰে, কিন্তু কৃষ্ণই আকৌ মদনকো মোহিব পাৰে। সেইকাৰণে তেওঁক মদন মোহন বোলে। এটা মদন মোহন, এটা কামদেৱ পৰাজয় হ'ল। সেইকাৰণে গুৰুজনাই লিখিছে কি, কাম জয় কেলি ইটো শুনাকে খবৰ। অৰ্থাৎ কামক পৰাজয় কৰিলে। কোনে কৰিলে? কৃষ্ণই কৰিলে। কামদেৱ সেইদিনাখনৰ পৰা ধৰি ভকতৰ ওচৰত কামদেৱে গণ্ডগোল নকৰা হ'ল। কামদেৱ পৰাজয় হৈ গ'ল। এতেকে কামদেৱক পৰাজয় কৰাৰ লগে লগে কামে স্তুতি কৰিলে। তেতিয়া কৃষ্ণই তেওঁক হৃদয়ত শৰীৰত স্থান দিলে। তেওঁ গৈ বায়ুৰূপে গৈ কৃষ্ণৰ শৰীৰত প্ৰৱেশ কৰিলে। কৰি পেলাই তেওঁ তেজৰ যোগেদি গৈ তেওঁ বীৰ্যত প্ৰৱেশ কৰিলে। তাৰপিছত সেই বীৰ্যৰ যোগেদি ৰুক্মিণীৰ বীৰ্যত, যেতিয়া ৰুক্মিণীৰ গৰ্ভত সেই বীৰ্য নিক্ষেপ কৰিলে, তাৰ পৰাই কৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্নৰ জন্ম হ'ল। সেইকাৰণে প্ৰদ্যুম্নৰ আন এটা নাম কামদেৱ। এনেকৈ প্ৰদ্যুম্ন হ'ল নতুনকৈ দেহ পালে। সেই দেহটো কিন্তু সংস্কাৰ দেহ। প্ৰদ্যুম্নৰ দেহটো সংস্কাৰ। সেইটো এটা মই এইকাৰণে কৈছোঁ যে আমি কামক সংস্কাৰ কৰি ল'লে ভগৱন্তে।